3 মাহ পাছত আহিব মহাপ্ৰলয় ভাৰততো পৰিব প্ৰভাৱ বহুকেইটা সংকটৰ সন্মুখীন হ'ব বিশ্ব যোৱা কেইটামান দিনত বিশ্বৰ কেইবাটাও প্ৰান্তত ভয়ংকৰ ভূমিকম্পৰ ঘটনা সংঘটিত হৈছে শেহতীয়াকৈ পোহৰলৈ আহিব পাৰে মহাপ্ৰলয় যাৰ প্ৰভাৱ পৰিব পাৰে ভাৰততো একাংশৰ মতে 2025 চনটো অত্যন্ত অশুভ म्यांमाৰৰ ভূমিকম্পৰ পাছত যেন সকলোৱে বিশ্বাস কৰিবলৈ লৈছে বাবা ভেংগাৰ ভৱিষ্যতবাণী বাবা ভেংগাই ভৱিষ্যতবাণী কৰিছিল বিপত্তি সোনকালে আহিব এই সংকট হৈছে সুনামি যাৰ প্ৰত্যক্ষ প্ৰভাৱ জাপান আৰু ইণ্ডোনেছিয়াৰ দৰে দেশত পৰিব বাবা ভেংগাৰ ভৱিষ্যতবাণী অনুসৰি 2025 বৰ্ষৰ জুলাই মাহৰ ভিতৰত এক বৃহৎ সংকটৰ সৃষ্টি হ'ব এনে পৰিস্থিতিত বিশ্বৰ দেশসমূহে ভয়ংকৰ দুৰ্যোগৰ সন্মুখীন হ'ব লাগিব বাবা ভাংগাই 1995 চনত এটা ভৱিষ্যতবাণী কৰি কৈছিল 2020 চনত এটা ভাইৰাছে সমগ্ৰ বিশ্বক অশান্তি দিব সেইবাৰ বিশ্বত কৰোনা ভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল ইয়াৰ উপৰি 1991 চনত ফ্ৰেডি বুধৰ মৃত্যুৰ ভৱিষ্যতবাণী কৰিছিল বাবা ভেংগাই তেওঁৰ সেই কথা অনুসৰিয়ে কিছুমান পাছত তেওঁৰ মৃত্যু হৈছিল একেদৰে ব্ৰিটেইনৰ ৰাজকুমাৰী ডাইনাৰ বিষয়েও বাবা ভাংগাৰ ভৱিষ্যতবাণী সঁচা প্ৰমাণিত হৈছিল বেইজিং ভূমিকম্প ইনষ্টিটিউটৰ বিজ্ঞানীসকলে দাবী কৰিছে চীনৰ আশে-পাশে শক্তিশালী ভূমিকম্প হ'ব পাৰে বিজ্ঞানীসকলৰ মতে ৰিক্টাৰ স্কেলত ইয়াৰ প্ৰাবল্য হ'ব 8 যাৰ বাবে চীন আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত এক বিপৰ্যয়জনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কি প্ৰভাৱ পৰিব ভাৰতত বাবা ভাংগাৰ ভৱিষ্যতবাণীৰ কথা ক'বলৈ হ'লে ভাৰতত ইয়াৰ প্ৰভাৱ পৰিব 2004 চনত ইণ্ডোনেছিয়াৰ কাৰণে ভাৰততো সুনামিৰ প্ৰভাৱ দেখা গৈছিল যদি চীনা বিজ্ঞানীসকলৰ ভৱিষ্যতবাণী সঁচা হয় তেন্তে ভাৰততো ইয়াৰ প্ৰভাৱ পৰিব পাৰে কিয়নো ভাৰত চীনৰ চুবুৰীয়া ৰাষ্ট্ৰ নিউজ ডেস্ক ৰিপৰ্ট এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত